মোৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ বিদ্যালয়খন চেল্ফ বেচ হয়, কিন্তু ইয়াত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে। বৰ্তমান সৰ্বমুঠ ইয়াৰ এনৰলমেণ্ট হ'ল 151 জন। এতিয়া সমস্যাটো হ'ল আমি শিক্ষাবৰ্ষৰ এই 2026 শিক্ষাবৰ্ষ আৰম্ভ হ'ল কেতিয়াবাই, আজি এমাহ পাৰ হ'ল, কিন্তু পাঠ্যপুথি সেইমতে বিনামূলীয়া পাঠ্যপুথি আমি এতিয়ালৈকে পাবলৈ সক্ষম হোৱা সম্পূৰ্ণ পোৱা নাই। তাৰে কিছুমান কিতাপ আহি পোৱা নাই বুলি আমি অফিচত গ'লে তেখেতসকলে কয়, আমাক দিছে দিয়াটো, কিন্তু ব্লকৰ পৰা দিছে যদিও পৰ্যাপ্ত পৰিমাণৰ কিতাপ আমি পাবলৈ সক্ষম হোৱা নাই। আৰু লগতে ইয়াৰ পৰা যাতায়াতী খৰচো আমি যথেষ্ট বহন কৰিবলগীয়া হয়, গতিকে আমাৰ অসুবিধা বহুত আছে, পাঠদানৰ অসুবিধা হৈ আছে। গতিকে হয় হয়, আৰু এই বছৰে নহয়, আমি প্ৰত্যেক বছৰে এনেকুৱা সমস্যাৰ সন্মুখীন হৈ আহিছোঁ। তাৰপিছত বিদ্যা শিক্ষাৰ ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীক পঢ়াওঁতে আমাৰ অসুবিধাৰ সন্মুখীন হৈছে। গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ বিদ্যালয়ৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যত ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ দিশে গুৰুত্ব প্ৰদান কৰি আমাক যথেষ্ট পৰিমাণৰ যাতে পাঠ্যপুথি বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে অনুৰোধ জনালোঁ। পোনপ্ৰথমে আপোনালোক নিউজ চেনেলক ধন্যবাদ জনাইছোঁ। আচলতে আমি ভাৰত দেশত বসবাস কৰি এজন ভাৰতৰ নাগৰিক হিচাপে সাংবিধানিক যিখিনি অধিকাৰ সেইবিলাক যদি চাওঁ, শিক্ষাই এটা মৌলিক অধিকাৰ হয়। আৰু মৌলিক অধিকাৰ এনেকৈ এটা মৌলিক অধিকাৰ, শিক্ষাৰ অবিহনে যিহেতু দুনিয়াই নচলে। গতিকে শিক্ষা অৰ্হতা যেতিয়ালৈকে আমাৰ দেশত বঢ়াব নোৱাৰে বা আমাৰ অসমত বঢ়াব নোৱাৰে, তেতিয়ালৈকে আমাৰ কোনো শান্তি উন্নতি বুলি আমি কৈ একো লাভ নহয়। এই গতিকে শিক্ষা যদি উন্নতি কৰিব লাগে, শিক্ষাৰ যদি মানদণ্ড যদি উন্নত কৰিব বিচাৰে, তেতিয়া সময়মতে পাঠদান যোগাটো ধৰাটো বিৰাট দৰকাৰ। আৰু তাৰ ওপৰত সেইকাৰণে অসম গভৰ্ণমেণ্ট হওক বা ভাৰত চৰকাৰে হওক, যোনে নহওক বা ডিপাৰ্টমেণ্টেলি যিসকল আছে অথৰিটি হিচাপে, তেওঁবিলাকে সময়মতে পাঠদান যোগান ধৰি পেলাই দিব লাগে। আমাৰ স্কুলত এতিয়া পাবলৈ কিছুমান নোপোৱা নহয়, আমি পালোঁ, তথাপিওতো আমি বহুতখিনি ছাবজেক্টটো পাবলৈ এতিয়া বাকী আছে। আৰু যোৱা বছৰ আমি যেনেকৈ চলালোঁ, যেনেকৈ পাঠদান দিলোঁ, সেইটো বহুত দুখৰ মাজেদি আমি পাৰ কৰিছোঁ। কিতাপ যেনে তেনে বুটলি মিলি কিছুমান ছাবজেক্টক আমি 2-3খন পাই তাকেই ল'ৰা ছোৱালীক লিখি মেলি পঢ়াই আমি তেনেকৈ পাঠদান কৰিব লগা হৈছিলে। আৰু এই বছৰ যিখিনি এতিয়া অভাৱ হৈছে, এই ছাবজেক্টখিনি সোনকালে যাতে অসম চৰকাৰ বা আমাৰ যিখিনি ডিপাৰ্টমেণ্টেলি আছে, অফিচাৰসকল আছে, তেওঁবিলাক যাতে অথৰিটিয়ে সোনকালে পদক্ষেপ লৈ পেলাই সময়মতে পাঠদান কৰিবলৈ যাতে সুবিধা দিয়ে। বিষয়টো আমাৰ ক্লাছ 7ৰ প্ৰায় 3টা ছাবজেক্টহে আহিছে, তথাপিও আমাৰ যথেষ্ট হোৱা নাই। এনৰলমেণ্ট যেনেকৈ আছে সেইমতে যিটো কিতাপ পাব লাগিছিলে সেইমতে আমি পোৱা নাই। হয়, বাকী ক্লাছৰ 8ৰ আমি পালোঁ, তথাপিও অলপ বাকী আছে। আমি 7ৰ বাকী আছে, 6ৰ পালোঁ, তথাপিও কেইখনমান বাকী আছে তেনেকুৱা। বড়ো মিডিয়াম। আৰু কথাটো হ'ল কি, আপোনাৰ পাৰ্ট 1 পাৰ্ট 2 যিহেতু ভাগ কৰিলে, কিছুমানটো পাৰ্ট 1টো পাইছে, হ'লেও পাৰ্ট 2টো নাই। পাৰ্ট 2 আগত পাইছে, পাৰ্ট 1টো কিন্তু পোৱা নাই। নিয়মমতে পাৰ্ট 1টো আমি পঢ়াব লাগে প্ৰথমে, তাৰপিছত পাৰ্ট 2ত আহিব লাগে। কিন্তু এতিয়া পাৰ্ট 2 পাইছে, পাৰ্ট 1টো নাই। তেনেকুৱা বহুতখিনি ছাবজেক্ট, তাৰমানে এটা আগৰ নিচিনা এটা কিতাপতে গোটেইখিনি কম্বাইন আছিলে, কিন্তু বৰ্তমান এনেকুৱা নহয়। পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 1 পাৰ্ট 2 কৰাৰ কাৰণে আমাৰ কিতাপ যিটো ডিষ্ট্ৰিবিউশ্যন কৰি আছে সেইটোত সম্ভৱ খেলি মেলি হৈছে। মই তাকেই ক'লোঁ যে চৰকাৰে অতি সোনকালে, অতি শীঘ্ৰে তেখেতসকলে দায়িত্ব ল'ব লাগিব যে কণ কণ ল'ৰা ছোৱালীক সময়মতে পাঠদান কৰিবলৈ যাতে সুবিধা হওক। পৰীক্ষাটো আহি আছে, আৰু পৰীক্ষালৈকে যদি তেনেকুৱা আহি নাপায়, যোৱা বছৰ আমি কিতাপৰ লিষ্টখিনি দিয়াৰ স্বত্তেও আমি বহুতখিনি ছাবজেক্ট নাপালোঁ তাৰমানে। গতিকে এইবাৰ যাতে তেনেকুৱা নহয়, মই সেইকাৰণে অথৰিটিক মই অনুৰোধ জনাইছোঁ আৰু অসম গভৰ্ণমেণ্টক মই অনুৰোধ জনাইছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা।
গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।